নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান ইম্পৰ্টেন্ট ফৰ্মুলা লৈছো লগতে কিছুমান ইম্পৰ্টেন্ট ট্ৰিক্স কৈ যাম তো আজি ষ্টাৰ্টিং ভিডিঅ' হয় আজিৰ পৰা ডেইলি আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব গণিতৰ ৰিজনিংৰ আৰু জিকে সকলোবিলাক ভিডিঅ' পাই থাকিব সো আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তো আজি আমি ষ্টাৰ্টিংৰ পৰা কিছুমান বেসিক বস্তু শিকি যাম যাতে আপোনালোকৰ যেটো এক্সামত গৈ পিনে কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয় কাৰণ এনেকুৱা বিলাক বস্তু আপোনালোকে যদি বেসিকৰ পৰা শিকি না যায় তলৰ পৰা যদি আপোনালোকে শিকি না যায় তেতিয়া হলে যেবিলাক ধৰক অলপ টাফ লেভেলৰ যেবিলাক কোৱেশ্চন থাকিব হেবিলাক আপোনালোকে সলভ কৰিবলৈ দিগদাৰ পাব সো একদম হৰুৰ পৰা শিকি যাম তো প্ৰথমতে আমি শিকিম সংখ্যাৰ বিভাজ্যতা ডিভিজিবিলিটি অফ নাম্বাৰস তো বহুতৰ কি থাকে সংখ্যাৰ বিভাজ্যতাত কিছুমান খেলিমেলি থাকে তেওঁলোকে নাজানে যে কোনটো সংখ্যা কিহেৰে বিভাজ্য হয় 2 এৰে কোনবিলাক সংখ্যা বিভাজ্য হয় বা 3 এৰে কোনবিলাক সংখ্যা হয় 9 এৰে কোনবিলাক সংখ্যা হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত এটা বা দুটা প্ৰশ্ন আহে সিওৰ 3 আৰু 9 বিশেষকৈ বেছিকৈ আহে সো আমি ভালদৰে চাই যাম কোনবিলাক সংখ্যা কোনটো অংকৰে বিভাজ্য হয় সো প্ৰথমতে আমি ৰাখিছো 2 ৰ দ্বাৰা বিভাজ্যতা এবিলাক বেসিক বিলাক সকলে বহুতে জানে আৰু কিছুমানে যি সকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টোত আছে আৰু যি সকলে জানে তেওঁলোকে ভিডিঅ'টোৰ হেকৰ মানে মাজৰ পৰা চাব পাৰে তাৰ পৰা আমি কোৱেশ্চন ৰাখিছো তো ডিভিজিবিলিটি বাই 2 2 এৰে কোনবিলাক সংখ্যা হৰণ যায় বা বিভাজ্য হয় কেনেকৈ আমি চেক কৰিম তো চাওক কি দিছে যদি এটা সংখ্যাৰ এককৰ স্থানত ইউনিট প্লেছত যদি 0 2 4 6 বা 8 থাকে এই অংককিটা থাকে তেন্তে সেই সংখ্যাটো 2 এৰে বিভাজ্য হ'ব if the unit place of a number contains the digit 0 2 4 6 or 8 then the number is divisible by 2 কি কৈছে চাওক ইউনিট প্লেস মানে এককৰ ঘৰত যদি কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি এইগিটা থাকে 0 2 4 6 বা 8 যিকোনো এইগিটাৰ ভিতৰত এটা থাকিলে হল ঠিক আছে এইগিটাৰ ভিতৰত যদি এটা থাকে তেনেহলে যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো 2 এৰে বিভাজ্য হ'ব মানে 2 দ্বাৰা বিভাজ্যতা হ'ব 2 এৰে হৰণ যাব ঠিক আছে তো কিছুমান এক্সাম্পল চাই লওঁ আপোনালোকৰ কনফিউজনটো দূৰ হ'বলে তো এক্সাম্পল বিলাক এনেকুৱা আছে চাওক এতিয়া এই সংখ্যা কিটাৰ ভিতৰত আমি কেইটামান সংখ্যা ৰাখিছো a b c d e এস ইয়াত পাঁচটা সংখ্যা দি আছে এইগিটাৰ ভিতৰত কোন গিটা বিভাজ্য হয় 2 এৰে আৰু কোন গিটা বিভাজ্য নহয় আপোনালোকে কমেন্টত প্ৰথমতে জনাওকচোন তাৰ পিছত আমি কৈ আছো কোন গিটা হয় কোন গিটা নহয় কোনে কোনে জানে বস্তুটো বুজি পাইছে কোনে কোনে তেতিয়া হলে আপোনালোকে পাৰিব তো কি কৈছিলো চাওক যদিহে কোনো সংখ্যাৰ এককৰ স্থানত ইউনিট প্লেছত এইগিটা থাকে 0 2 4 6 বা 8 থাকে তেতিয়া হলেহে হেতু 2 এৰে বিভাজ্য হ'ব তো প্ৰথম যেটো সংখ্যা দি আছিল তাৰ ইউনিট প্লেছত আছিল 5 সো প্ৰথম সংখ্যাটো আমাৰ 2 এৰে বিভাজ্য নহয় ঠিক আছে তাৰ পিছৰ বি সংখ্যাটোত আছিল 2 সো 2 টো বিভাজ্য হয় তো এটো হয় তাৰ পিছত 8 যদি থাকে একক স্থানত এটো বিভাজ্য হয় তাৰ পিছত আছে 7 টো থাকিলে হয় জানো বিভাজ্য নহয় তাৰ পিছত আছে 4 টো থাকিলেও হয় সো তিনটা সংখ্যা বিভাজ্য হয় 2 এৰে আৰু বাকি দুটা নহয় তো আশা কৰিছো বুজি পাইছে 2 দ্বাৰা বিভাজ্যতাটো এতিয়া আমি 3 দ্বাৰা বিভাজ্যতাটো চাম কেনেকৈ 3 দ্বাৰা বিভাজ্যতা চেক কৰিব ডিভিজিবিলিটি বাই 3 তো যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 3 ৰ গুণিতক হয় তেন্তে সেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব কি কৈছে চাওক if the sum of the digit of a number is factor of 3 then the number is divisible by 3 কি হৈছে ভালদৰে বুজি লওক ধৰক কোনো এটা সংখ্যা আছে আমি সাপোজ এই সংখ্যাটোকে লৈছো एग्जांपल 1 2 3 সংখ্যাটো লৈছো 1 2 3 এই সংখ্যাটোৰ যিকিটা অংক আছে মানে 1 2 3 যিকিটা ডিজিট আছে গুটেকিটা যোগ কৰিব লাগ 1 2 যোগ কৰিলে 3 3 3 যোগ কৰিলে 6 ঠিক আছে কিমান পালো আমি 6 এতিয়া এই 6 যে পালো যোগফলটো যে পাইছো যোগফলটো যদি 3 ৰ গুণিতক হয় বা 3 ৰে যদি যোগফলটো হৰণ যায় তো 6 টো যদি 3 ৰে হৰণ যায় তেতিয়া এই গুটে 1 2 3 মানে 123 সংখ্যাটোৱে হৰণ যাব তো 6 টো দেখিছো হয় 3 ৰে হৰণ যায় 3 দুগুণ 6 সো 123 টো কি হয় 3 ৰে বিভাজ্য হয় তাৰ পিছৰ সংখ্যাটো চাওকচোন আৰু অলপ কনফিউজনটো দূৰ হ'বলে পিছৰ সংখ্যাটো চাওক কি দিয়া আছে আমাক 5673 সংখ্যাটো গুটেকিটা যোগ কৰক 5 6 যোগ কৰিলে 11 11 হাতে যোগ কৰিলে হৈ যাবগে 18 19 20 21 কিমান পালো আমি 21 পালো যোগফলটো এতিয়া চাওক 21 টো 3 ৰ গুণিতক হয় নে নহয় 3 ৰে হৰণ যায় নে না যায় সো আমি যদি চাবলৈ যাওঁ 3 7 গুণ 21 3 7 গুণ 21 হয় মানে গম পালো যে আমি এই সংখ্যাটো 3 ৰ বিভাজ্য মানে 3 ৰে বিভাজ্য হয় আৰু এটা ডাঙৰ সংখ্যা দিয়া আছে সব লোকে সংখ্যাটো না চাব কিমান ডাঙৰ দিয়া আছে জাস্ট নিহতৰ যিকিটা ডিজিট আছে হেগিটা যোগ কৰক তো 6 9 5 4 2 আৰু 1 এগিটা যোগ কৰক 6 9 যদি যোগ কৰো আমি
এটো হৈ গলকে 15 15 পাছে 20 20 আছে 24 25 26 27 কিমান পালো আমি 27 পালো এতিয়া দেখিছো 27 টোক 3 9 গুণ 27 3 ৰে হৰণ যায় সো গুটে 695421 যেটো সংখ্যা আছে 3 ৰে বিভাজ্য হয় তো আশা কৰিছো বুজি পাইছে 3 ৰে বিভাজ্যতাটো তো এনেকে যেটো গুটে সংখ্যাটোৰ ডিজিট কিটা যে আছে অংক কিটা আছে গুটে কিটা যোগ কৰি পেলাব যোগ কৰি পিনে যেটো সংখ্যা পাব হেতু যদি 3 ৰে বিভাজ্য হয় তেনেহলে সংখ্যাটো 3 ৰে বিভাজ্য গুটে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব আৰু যদি হেতু 3 ৰে বিভাজ্য নহয় তেতিয়া কিন্তু এটো সংখ্যাটো 3 ৰে বিভাজ্য নহব এতিয়া মই আপোনালোকক এটা প্ৰশ্ন ৰাখিছো চাওকচোন এই প্ৰশ্নটো আপোনালোকে 3 ৰে বিভাজ্য হয় নে নহয় চেক কৰি চাবচোন মই সাপোজ এনে ৰেন্ডমলি এটা সংখ্যা ৰাখিছো 2 3 4 5 6 এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নহয় আপোনালোকে চেক কৰি পিনে কমেন্টত জনাই দিব 2 3 4 5 6 এই সংখ্যাটো 3 ৰে বিভাজ্য হয় নে নহয় যদি নহয় আপোনালোকে নো কৰি দিব আৰু যদি হয় তেনেহলে ইয়েস লিখি দিব তো বলক এতিয়া আমি 4 ৰ বিভাজ্যতা চাও তো এটা প্ৰশ্ন ৰাখিছো চাওক 4 বিভাজ্যতা চোৱাৰ আগতে এই প্ৰশ্নটো এনে ধৰণে প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহি যায় যে 3654 স্টাৰ আছে তাবা 28 আছে এই সংখ্যাটো যদি 3 ৰে বিভাজ্য হয় তেন্তে স্টাৰৰ মান কিমান সাব ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাত আহে এনেকুৱা ধৰণে প্ৰশ্ন পৰীক্ষাত আহে if the number 3654 star 28 is divisible by 3 then what is the value of star তো সাক সংখ্যাটো কি দি আছে আমাক 3654 তাৰ পিছত আছে স্টাৰ তাৰ পিছত আছে 2 তাৰ পিছত 8 এটা স্টাৰৰ ঠাইত কিবা এটা বহিব ঠিক আছে কি বহিব আমি নাজানো এতিয়া মই কি কৈছিলো যদি কোনো এটা সংখ্যা 3 ৰে বিভাজ্য হয় তেনেহলে তাৰ অংক কেটা যোগ কৰিব লাগিব ডিজিট কেটা যোগ কৰিব লাগিব তো আমি ডিজিট কেটা যোগ কৰিম 3 6 9 9 পাছে 14 14 4 18 18 আৰু স্টাৰটো যোগ কৰিম বাৰু 18 2 হৈ গ'ল 20 20 8 হৈ গ'ল 28 ঠিক আছে কিমান পালো আমি 28 আকৌ এবাৰ যোগ কৰি চাওক 3 6 9 9 পাছে 14 14 4 18 19 20 20 28 তো 28 পালো এতিয়া চাওক 28 সংখ্যাটো তো 3 ৰ দ্বাৰা বিভাজ্যতা নহয় মানে 28 ক 3 ৰে হৰ না যায় সো কি হক যাব 28 ৰ পিছত এনেকুৱা এটা সংখ্যা ভাবক যেটো 3 ৰে হৰণ যায় 28 ৰ পিছত যদি আমি 29 চাও 29 টো না যায় তাৰ পিছত যদি 30 চাও তো 30 ক তো 3 ৰে হৰণ যায় 3 * 30 তো 30 হবলে হলে 28 ৰ লগত কি যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব 28 যোগ 2 কৰিলে 30 হৈ যাব সো আমাৰ যোগ কৰিব লগা মানে আমাৰ স্টাৰ মাৰ্কৰ ঠাইত কি আহিব এতিয়া 2 আহিব অপচন আছে নেকি 2 চাওক আছে অপচন বি আছে তো অপচন বি হৈ যাব শুদ্ধ তো এনে ধৰণে আপোনালোকে প্ৰশ্নবিলাক কৰিব লাগিব আৰু কৰাম বাৰু ভিডিওটোৰ মাজৰ পৰা আপোনালোকে এনেকুৱাবিলাক প্ৰশ্ন পাই থাকিব আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো যেহেতু আপোনালোকৰ 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 দুটা এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তো এটা হৈছে আপোনালোকৰ ক্লাছ 10 লেভেলৰ আৰু এটা হৈছে 8 পাছ সকলৰ তো এই পৰীক্ষাসমূহৰ যদি আপোনালোকৰ পিডিএফ নোটছ কিছুমান লাগে তো ইম্পৰ্টেন্ট পিডিএফ হয় ইতিয়াৰ পৰা যদি আপোনালোকে সেই পিডিএফ নোটছ বিলাক পঢ়ি থাকে আৰু যেতিয়া এক্সাম হ'ব তালৈকে যেতিয়া আপোনালোকৰ গোটেই পিডিএফ নোটছ বিলাক পঢ়ি কমপ্লিট হৈ যাব তো আপোনালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে সো আপোনালোকৰ যদি পিডিএফ নোটছ বিলাক লাগে বহুত কমন পৰিব গোটেইখিনি চালে তো আপোনালোকৰ যদি লাগে এই আমাৰ WhatsApp নম্বৰ এটা আছে স্ক্ৰিনত WhatsApp নম্বৰটো থাকিব তাত আমাক এটা মেছেজ কৰিব আৰু এই পিডিএফ নোটছ বিলাক আপোনালোকে লৈ ল'ব তো বহুত ইম্পৰ্টেন্ট হয় আৰু এইবিলাক ইতিয়াৰ পৰা পঢ়ি থাকক আপোনালোকে তাৰ পিছত কিন্তু এক্সামৰ আগত যদি পঢ়িবলৈ লয় তেতিয়া কিন্তু আপোনালোকৰ যেটো কোৰ্স আছে হেতু কমপ্লিট নহব যেটো পিডিএফ বহুত কোৱেশ্চন আছে মানে তাত 5000 তকৈ বেছি কোৱেশ্চন আছে তো গোটেই বস্তুবিলাক পঢ়ি চাব আৰু থিওৰি বেসিছটো আছে তো আপোনালোকৰ যদি লাগে স্ক্ৰিনত থকা নম্বৰটো আমাক WhatsAppত মেছেজ কৰি এই নোটছ বিলাক লৈ ল'ব তো বলক এতিয়া আমি 4 ৰ বিভাজ্যতাটো চাও সো 4 টো ইম্পৰ্টেন্ট হয় বেছি ইম্পৰ্টেন্ট মানে 3 আৰু 9 টোৱে হয় দেই তো 3 আৰু 9 টোৱে ভালদৰে চাই যাব 4 বিভাজ্যতাটো কি হয় চাওক ডিভিজিবিলিটি বাই 4 যিকোনো সংখ্যাৰ হেখত দুটা বা ততোধিক বেছি শূন্য হলে বা হেখৰ অংক দুটাৰ দ্বাৰা গঠিত সংখ্যাটো 4 ৰে বিভাজ্য হলে ই 4 দ্বাৰা বিভাজ্যতা হ'ব any number is divisible by 4 if 2 or more 0 are at a 0 and in or if the number of formed by the last two digit is divisible by 4 তো কি কৈছে চাওক লাষ্টত যদি কোনো এটা সংখ্যাৰ লাষ্টত যদি দুটা বা তাতকে বেছি শূন্য হৈ যায় সাপোজ 462000 এই সংখ্যাটো আপোনালোকে চকু মুদি ক'ব পাৰিব যে 4 ৰে বিভাজ্য হয় কাৰণ কেলে দুটাতকে বেছি শূন্য হৈ গলগে ঠিক আছে এই সংখ্যাটো একদম চকু মুদি আপোনালোকে ক'ব পাৰিব 4 ৰে বিভাজ্য হয় তো আৰু এটা সংখ্যা ধৰক মই লিখিছো ধৰক 26520 এই সংখ্যাটো 4 ৰে বিভাজ্য হয় নে নহয় কেনে গম পাম তো প্ৰথম কথা হল এটা 0 আছে তো ডাইৰেক্টলি কৈ দিব নোৱাৰো যে আমি 4 ৰে বিভাজ্য হ'ব তো এই যে একক আৰু দশক ঘৰটো আছে যেটো সংখ্যা গঠন হ'ব একক আৰু দশকে মিলি পিনে 20 গঠন হল তো এই 20 টোক চেক কৰিব 4 ৰে বিভাজ্য হয় নেকি যদিহে 20 টোক 4 ৰে বিভাজ্য হয় তো আমি দেখিছো 4 হয় 4 5 গুণ 20 তো গুটেই 26520 গুটেই সংখ্যাটোৱে 4 দ্বাৰা বিভাজ্য হয় তো এনেকে চাব লাগিব ঠিক আছে এটো আমাক কৈছে তো এতিয়া আমি এটা এটাকে সংখ্যা চাও যেটো দিয়া আছে 5300
এটোটো ডাইৰেক্টলি হয় কেলে কলো কাৰণ দুটা শূন্য আছে বেছফালে দুটা বা তাতকে বেছি শূন্য থাকিলে ডাইৰেক্ট কৈ দিব পাৰিম আমি ঠিক আছে তাৰ পিছৰ সংখ্যাটো চাওক এটা 526428 আছে তো আমি গুটে সংখ্যাটোক চাব নালাগে অকল জাস্ট একক আৰু দশকৰটো ল'ব লাগে মানে 28 টোক ল'ব লাগে তো 28 ক যদি আমি লৈ লওঁ 28 টোক যদি চাও 4 ৰে বিভাজ্য হয় নেকি হয় না নহয় চাওকচোন 4 গুণ এনেকে যদি চাবলৈ যায় 4 7 4 গুণ 28 হয় নে 7 4 গুণ 28 হয় তো আমি গম পালো যে 28 টোক 4 ৰে বিভাজ্য হয় তেতিয়া গুটে সংখ্যাটোক 4 ৰে বিভাজ্য হয় তাৰ পিছত যদি আমি চাও 64 আছে লাষ্টত তো 64 যদি আমি চাবলৈ যাও 64 টো 4 ৰে বিভাজ্য হয় কেনেকে চাওক 64 টো 4 ৰে বিভাজ্য হয় 4 গুণ 4 নামিলে 2 4 24 16 যাব 16 বাৰ যাব নহয় 4 সো আমি গম পালো যে 26364 গুটে সংখ্যাটোকে 4 ৰে বিভাজ্য হয় তো আশা কৰিছো এতিয়া আপোনালোকে 4 ৰ বিভাজ্যটো গম পাইছে যদি ভাল লাগিছে ভিডিওটো লাইক এটা কৰি গৈ থাকিব এতিয়া আমি নেক্সট 5 ৰ বিভাজ্যটো চাম ডিভিজিবিলিটি বাই 5 একদমই সহজ হয় 5 ৰ বিভাজ্যটো একটু চাবই নালাগে আৰু জাস্ট এককৰ স্থানত যদি 0 বা 5 থাকে তেতিয়া গুটে সংখ্যাটো 5 ৰ দ্বাৰা বিভাজ্য হ'ব if the unit number is replaced by 0 or 5 the number will be divisible by 5 just অকল এককৰ ঘৰত যদি 0 বা 5 থাকে চাব সংখ্যাটা লিখিছো 2 9 8 7 6 5 0 আপোনালোকে গুটে সংখ্যাটো চাবই নালাগে ইমান ডাঙৰ সংখ্যা বলে আছে কেনেকে হৰণ যাবটো সোৱা কোনো দৰকাৰ নাই জাস্ট খালি এককৰ ঘৰটো চাব যদি 0 থাকে বা 5 থাকে অটোমেটিক হিটো 5 ৰে বিভাজ্য হ'ব তো 0 আছে 5 ৰে বিভাজ্য হৈ গল ঠিক আছে আৰু কেটামান উদাহৰণ চাওক এতিয়া এই উদাহৰণ কেটা চাওক 1345 5 আছে হয় 22450 0 আছে হয় 34355 5 আছে তো এই গুটে সংখ্যা কিটা কি হয় 5 ৰ দ্বাৰা বিভাজ্য হয় তো আশা কৰিছো এতিয়া আপোনালোকে 5 ৰ বিভাজ্যটো গম পাইছে তো বলক এতিয়া আমি 9 ৰ বিভাজ্যটো চেক কৰো কাৰণ এটোৱে সবতকে ইম্পৰ্টেন্ট হয় ডিভিজিবিলিটি বাই 9 পৰীক্ষাত আপোনালোকৰ এটোৰ প্ৰায় প্ৰশ্ন আহে 3 আৰু 9 সো হেকাৰণে কৈছিল মই 3 আৰু 9 টো ইম্পৰ্টেন্ট হয় এটা 9 টো কেনেকৈ কৰিব চাওক সেম 3 নিচিনা সেম যদি এটা সংখ্যাৰ অংকবিলাকৰ যোগফল 9 দ্বাৰা বিভাজ্য হয় তেন্তে গুটে সংখ্যাটোৱে 9 ৰে বিভাজ্য হ'ব if the sum of the digit of a number is divisible by 9 then the number itself divisible by 9 এতিয়া এই সংখ্যাটো লৈছো 76356 এই সংখ্যাটোৰ অংককেইটাক যোগ কৰক হাতে 6 13 13 দিনে 16 16 এ পাছে 21 21 এ 6 21 এ 6 হৈ গলগে 27 এটা 27 টোক 9 ৰে বিভাজ্য হয় নহয় 9 3 গুণ 27 সো গুটে সংখ্যাটো 9 ৰে বিভাজ্য হয় তাৰ পিছৰটো চেক কৰক 3 এ পাছে 3 এ 6 7 হাতে পাছে 12 12 8 হৈ গলগে 20 20 এ 21 21 এ 6 27 সিম্পল আকৌ এটো গুটেটো সংখ্যা বিভাজ্য হয় এটা এই সংখ্যাটো আপোনালোকে চেক কৰি চাব 32355 এটো যদি 9 ৰে বিভাজ্য হয় ইয়েস বুলি লিখি জনাব আৰু যদি নহয় তেনহলে নো বুলি লিখি জনাব ঠিক আছে তো এটো আপোনালোকৰ বাবে হোমৱৰ্ক ৰাখিছো এতিয়া কিছুমান কোৱেশ্চন কৰো আহক তো কোৱেশ্চনটো এনেকুৱা তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে বুলি কৈছিল নহয় মই আপোনালোকক যদি এই 68255p8 সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেন্তে p ৰ ভ্যালু কিমান সব p ৰ ভ্যালু কিমান আমাক সুধিছে 682 p আছে তাৰ পিছত 8 আছে এটা p ৰ জাগাত কিবা এটা বহিব তো মই কেনেকৈ চেক কৰিবলৈ কৈছিলো গুটে কিটা যোগ কৰি দিয়ক 6 8 2 5 p আৰু 8 এই গুটে কিটা যোগ কৰি পিনে এটা এনেকা সংখ্যা পাম যেটো 9 ৰে বিভাজ্য হ'ব লাগিব তো 6 8 যদি যোগ কৰো 14 14 দিয়ে যোগ কৰিলে হ'লগে 16 16 পাছে 21 21 আৰু 8 যদি যোগ কৰি দিও এটো হৈ যাবগে আমাৰ 29 এটা 29 ৰ লগত p যোগ হ'ব নহয় তো p টো এটা এনেকা সংখ্যা হ'ব লাগিব যেটো সংখ্যা যোগ কৰিলে 9 গুণিতক হয় মানে 9 দ্বাৰা হৰণ যাব লাগিব তো এটা 29 ৰ পিছত যদি আমি চাবল যাও 30 আছে 30 টো নহয় 31 আছে নহয় 32 নহয় 33 নহয় 34 নহয় 35 নহয় 36 হয় তো 36 টো 9 ৰে বিভাজ্য হয় 9 4 গুণ 36 তো এতিয়া আমি 29 ৰ পৰা 36 পাবলৈ হলে কিমান যোগ কৰিব লাগিব 29 30 31 32 33 34 35 36 হাত যোগ কৰিব লাগিব তো সিম্পল হাত যোগ কৰি দিয়ক 36 ওলাই যাব তো এতিয়া আমাৰ যোগ কৰিব লগা সংখ্যাটো কিমান হল হাত তো p ঠাইত কি বহিব এতিয়া হাত বহিব p ঠাইত কি বহিব হাত বহিব অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া এনে ধৰণৰ প্ৰশ্ন আৰু লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যাতে এনে ধৰণৰ ভিডিওবিলাক পাই থাকিব পাৰে এতিয়া আৰু কিছুমান কোৱেশ্চন ৰাখিছো চাওক তো নাম্বাৰ সিস্টেমৰ যিমানবোৰ অংক প্ৰশ্ন আছে বা যিমানবোৰ বেসিক থিওৰি আছে হেবিলাক আপোনালোকে গম পাই যাব আজি ভিডিওটোত নাম্বাৰ সিস্টেমৰ পৰা যদি প্ৰশ্ন আহে যাতে আপোনালোকে ভুল কৰি থৈ নাহে কাৰণ ইমান টাফ লেভেলৰ কোৱেশ্চন নাকাতে আপোনালোকৰ যেহেতু এটো গ্ৰেড 4 পৰীক্ষা হয় অনলি ক্লাস 10 লেভেলৰ সো আপোনালোকে ইমান বেছি ডাঙৰ ডাঙৰ প্ৰশ্ন চাই লাভ নাই একদম সৰু সৰু বস্তুবিলাক প্ৰথমতে চাই লওক তাৰ পিছত কিছুমান অলপ অলপ টান বাৰো কৰাই থাকিম তো চাওক কি দিছে 10 আৰু 30 ৰ মাজত থকা মৌলিক সংখ্যা কিটাৰ যোগফল কিমান এতিয়া মই আপোনালোকক আগতে কৈছিলো তো হলেও মনত ৰাখি যাব 1 ৰ পৰা 1 ৰ ভিতৰত যিমানবোৰ মৌলিক সংখ্যা আছে এইটা কিন্তু মনত ৰাখি যাব 1 ৰ পৰা 1 ৰ ভিতৰত
ঠিক আছে মই বাৰু লিখি দিম 1 ৰ পৰা 1 ৰ ভিতৰত কেটা মৌলিক সংখ্যা আছে সাইডত ওলাই যাব তো আপোনালোকে নোট কৰি ল'ব আৰু মনত ৰাখি ল'ব তো প্ৰথমতে এতিয়া দিছে 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যা কেটাৰ যোগফল কিমান এতিয়া আমি প্ৰথম কথা হল জানিব লাগিব যে 10 ৰ পৰা 30 ৰ ভিতৰত কেটা মৌলিক সংখ্যা আছে তেতিয়াহে যোগফলটো উলিয়াব পাৰিম তো আমি যদি চাবলৈ যাওঁ 10 ৰ পৰা 30 ৰ ভিতৰত 6টা মৌলিক সংখ্যা আছে এটা হৈছে 11 তাৰপা 13 তাৰপা 17 19 তাৰ পিছত আছে 23 আৰু 29 ছটা হলনে 1 2 3 4 5 6টা তো এই সংখ্যা কেইটাৰ আমাক যোগফল উলিয়াব দিছিলে তো সিম্পল যোগ কৰি দিয়ক 11 13 17 19 23 আৰু 29 তো যোগটো কৰি থাকো আপোনালোকে কৰি চাব পাৰিব যোগ তো এইকেইটাৰ যদি যোগ কৰো 112 ওলাই ঠিক আছে যোগ কৰিলে 112 ওলাই অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো চাওক অকল যোগফল বুলি নাহে কেতিয়া আপোনালোকৰ গড় বুলি হৈ যাব পাৰে যে 10 ৰ পৰা 30 ৰ মাজত থকা সংখ্যা কেইটাৰ মৌলিক সংখ্যা কেইটাৰ গড় উলিওৱা তো গড় কেনেকৈ উলিয়াব তো গড় উলিয়াবলৈ যিকেইটা যোগফল পালো তাক 6 ৰে আকৌ হৰণ কৰিব লাগে তো এনে ধৰণে গড় উলিয়ায় তো গড়টো বাৰু মই বেলেগ এটা ভিডিঅত আকৌ ভালদৰে বুজাই দিম তো এটো বুজি পাইছে আশা কৰিছো তো যদি ভিডিঅটো ভাল লাগিছে লাইক কেটা কৰি গৈ থাকিব নেক্সট কোৱেশ্চনটো লাগ বহিম তিনটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আটাইতকৈ সৰু সংখ্যাটাৰ যোগফল কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যায় তো ভাবিব যে সকলোৱে ভাবিব এটো একদম ইজি প্ৰশ্ন হয় সকলোৱে পাৰিম কিন্তু এনেকুৱাতে অলপ ক্ৰিটিকেল লগাৰ প্ৰশ্নটো সুধি দিয়ে এটো মই একেবাৰে ইজি ৰাখিছো কিন্তু অলপ ক্ৰিটিকেল লগাৰ প্ৰশ্নবিলাক মই আলোচনা কৰিম নেক্সট ভিডিঅত তো চাওক তিনটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো সকলোৱে জানে 999 হয়নে আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ঠিক আছে এই দুটাৰ স্যাম্পল যোগফলটো সুধিছে যোগ কৰি দিয়ক 9 কে 10 1099 অপচন এটো হৈ যাব শুদ্ধ উত্তৰ একদমই সহজ হয় তো এইবিলাক চাই যাব অলপ তো নেক্সট কোৱেশ্চনটো লাগ বহিম কি দিছে চাওক 907364 সংখ্যাটোত 9 আৰু 6 ৰ সাংখ্যিক মানৰ যোগফল কিমান তো ইয়াতে এটা যদি ওলাই গৈছে সাংখ্যিক মান আৰু তো ইয়াতে মই এটা বস্তু শিকাই দিম এটা হৈছে সাংখ্যিক মান এটা হৈছে সাংখ্যিক মান আৰু এটা হৈছে স্থানীয় মান এই বস্তু দুটা অলপ ভালদৰে মন দি যাওক এই বস্তুটা কিন্তু ইম্পৰ্টেন্ট হয় এটা হৈছে সাংখ্যিক মান আৰু এটা হৈছে স্থানীয় মান ঠিক আছে তো সাংখ্যিক মান আৰু স্থানীয় মানটো ইম্পৰ্টেন্ট হয় ভালদৰে চাই যাব এতিয়া চাওক এই সংখ্যাটোকে লওঁচোন আমি 90734 বুলি কৈছে ইয়াত 9 আৰু 6 আছে তো এটো 9 এটো 6 এতিয়া 6 ৰ যেটো সাংখ্যিক মানটো 6 হয় ঠিক আছে 6 ৰ সাংখ্যিক মান 6 হয় 9 ৰ যেটো সাংখ্যিক মান এটো 9 হয় তো ইয়াত আপোনালোকৰ একো ভেজাল নাই যেটো সাংখ্যিক মান যদি উলিয়াব দিয়ে বা যোগ কৰিব দিয়ে বা বিয়োগ কৰিব দিয়ে কোনো প্ৰবলেম নাই যেটো দিয়া থাকিব হেতুই হ'ব সাংখ্যিক মান কিন্তু যেতিয়া স্থানীয় মানলৈ আহিম তেতিয়া কিন্তু তাতে এটা কথা আহি যাব স্থানীয় মানটো 6 ৰ স্থানীয় মানটো 6 নহয় এতিয়া 6 টো কে নম্বৰ স্থানত আছে মানে কোনটো স্থানত আছে হেতু চেক কৰিব লাগিব তো আমি যদি চাবলৈ যাওঁ একক দহকৰ ঘৰত আছে সো 6 ৰ লগত আমি 10 পূৰণ কৰিব লাগিব মানে 6 ৰ স্থানীয় মানটো হৈ যাবগে 60 9 টো কে নম্বৰ স্থানত আছে চাওকচোন একক দহক শতক হাজাৰ অযুত লাখ হয়নে লাখত আছে না একক দহক শতক হাজাৰ অযুত লাখ তো 9 ৰ যেটো স্থানীয় মান হেতু হৈ যাবগে 9 পূৰণ 1 লাখ মানে 9 লাখ হ'বগে ঠিক আছে এনেকা হ'ব তো আৰু কিছুমান এটা বুজাই দিছো চাওক সংখ্যাটো আকৌ মই লিখিছো 90734 এটা ধৰক 4 স্থানীয় মানটো ওলাব লাগে তো 4 স্থানীয় মানটো হৈ যাব 4 পূৰণ ই কে নম্বৰ ঘৰত আছে এককৰ ঘৰত তো এক এটা পূৰণ কৰিলো 4 স্থানীয় মান হ'ব 4 6 স্থানীয় মান কলো 3 ধৰক স্থানীয় মানটো উলিয়াব লাগে তো 3 পূৰণ কি হ'ব একক শতকৰ ঘৰত আছে সো 3 ৰ লগত 1 এটা পূৰণ হ'ব মানে 300 হ'ব তো এনে ধৰণে স্থানীয় মান ওলাই আৰু সাংখ্যিক মানটো কলোৱে 3 ৰ সাংখ্যিক মান 3 7 টো 7 9 টো 9 0 টো 0 6 টো 6 4 টো 4 এনেকাকে তো ইয়াতে আমাক সুধিছিলে 9 আৰু 6 যেটো সাংখ্যিক মান তো সিম্পল 9 আৰু 6 যোগ কৰি দিয়ক 9 6 হৈ গলগে 15 অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হৈ গল শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চন লাগ বহিম ইয়াতে আমাক স্থানীয় মানৰ কথা সুধিছে এটা সংখ্যা এটা আছে 43836 এই সংখ্যাটোত 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান তো সংখ্যাটো কি দিছে চাওক ভালদৰে 43836 সংখ্যাটোত 8 ৰ স্থানীয় মান দিছে তো স্থানীয় মান কি কৈছিল মই 8 টো কে নম্বৰত আছে তো চাওক একক দহ শতক তো 100 পূৰণ মানে 800 আৰু সাংখ্যিক মানটো 8 হয় তো দুটা যোগ কৰি দিয়ক 800 8 হৈ গলগে 808 উত্তৰ একদম ইজি হয় অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একেবাৰে সহজ হয় স্থানীয় মানৰ সাংখ্যিক মান তো এটো যদি আপোনালোকে ভুল কৰি থয় তেতিয়া হলে আপোনালোকৰ কি হ'ব তো বলক নেক্সট কোৱেশ্চন লাগ বহিম কি দিছে তো চাওক 2424 সংখ্যাটো 2 ৰ স্থানীয় মানৰ যোগফল কিমান তো ইয়াতে দুটা 2 আছে ন 2424 দুটা 2 আছে তে দুটা 2 ৰ স্থানীয় মানটো উলিয়াব লাগিব তো প্ৰথমতে আমি এই দুটোৰ যদি স্থানীয় মান লব যাও একক দহকৰ ঘৰত আছে সো 2 ৰ লগত 10 এটা পূৰণ কৰিম তো 2 10 গুণ 20 হৈ গল ঠিক আছে 20 হল ইটো 2 যদি আমি চাবলৈ যাও ই কে নম্বৰ ঘৰত আছে একক দহক শতক হাজাৰ ঘৰত আছে তো 2 ৰ লগত 1000 এটা পূৰণ কৰিম তো 2 ৰ লগত 1000 পূৰণ কৰিলে হৈ যাব 2000 তো এতিয়া আমি সিম্পল 2000 আৰু 20 যোগ কৰি দিম
2000 আৰু 20 যোগ কৰিলে কি হ'ব 2020 হ'ব একদমেই সহজ হয় 2020 অপচন ডিটো হৈ যাব শুদ্ধ উত্তৰ তো অপচন ডিটো হৈ গ'লগে শুদ্ধ উত্তৰ একেবাৰে সহজ হয় তো আপোনালোকে স্থানীয় মান আৰু সাংখ্যিক মান এই দুটা বস্তু ভালদৰে চাই যাব তো ইয়াৰ পৰা প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই তো বন্ধুসকল যদি আজি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ক্লাছবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ